আপুনি যদি ইণ্ডিয়ান এলপিজি গেছৰ কাষ্টমাৰ তেনেহ'লে আপোনাৰ বাবে এটা সুখবৰ আপুনি ঘৰতে বহি গেছ এজেঞ্চিলৈ নোযোৱাকৈ নিজৰ KYC কৰিব পাৰিব কিদৰে কৰিম চাওঁচোন আহক ইয়াৰ বাবে আপুনি দুটা এপ্লিকেশ্যন প্ৰথমে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব লাগিব প্ৰথমটো হৈছে ইণ্ডিয়ান অইল 1 এইটো আৰু এটা এপ্লিকেশ্যন হৈছে আধাৰ ফেচ RD এইটো এইকেইটা আপোনালোকে প্লে ষ্ট'ৰত গৈ সাৰ্চ কৰিলে এইকেইটা এপ্লিকেশ্যন পাব এইকেইটা এপ্লিকেশ্যন ইনষ্টল কৰি ল'ব এপ্লিকেশ্যন কেইটা ইনষ্টল হোৱাৰ পিছতে আপুনি ইণ্ডিয়ান অইল 1 এপটো খুলিব আৰু যিখিনি পাৰমিশ্যন বিচাৰে সেইখিনি এলাউ কৰি দিব এলাউ কৰি দিয়াৰ পিছতে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাব এতিয়া আপুনি আপোনাৰ স্ক্ৰিনত বাওঁফালে একেবাৰে ওপৰলৈ হাই গেষ্ট ইউজাৰ আৰু তাৰ কাষতে এটা মানুহৰ ছবি দেখা পাব তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আহিব ইয়ৰ জাৰ্নি বিগিনছ হিয়াৰ আৰু লগ ইন টু ইণ্ডিয়ান অইল 1 এনেকৈ আহিব আৰু তলত ৰেজিষ্টাৰ বুলি অপশ্যনটো আহিব যেহেতু আপুনি ইণ্ডিয়ান অইল 1 এপটোত ৰেজিষ্টাৰ কৰা নাই গতিকে আপুনি এই ৰেজিষ্টাৰ বুটামটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে আপোনাৰ তাত মোবাইল নাম্বাৰ আৰু ইমেইল ভৰাবৰ কাৰণে এটা দুটা বাকচ আহিব তাত মোবাইল নাম্বাৰটো আপুনি আপোনাৰ গেছ এজেঞ্চিৰ লগত যিটো নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে সেই নাম্বাৰটো তাত টাইপ কৰিব আৰু তাৰ তলত আই এগ্ৰি টু দ্য লাইচেন্স এগ্ৰিমেণ্ট নামৰ যিটো লাইন লিখা আছে তাৰ কাষত থকা বাকচটোত ক্লিক কৰি কণ্টিনিউ বুটামটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ এনেকুৱা ধৰণৰ এটা পেজ খোল খাব য'ত আপোনাৰ নামটো উল্লেখ থাকিব আৰু আপোনাৰ মোবাইল নাম্বাৰটো উল্লেখ থাকিব তাৰপিছত আপুনি ৰেজিষ্টাৰ বুটামটোত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইললৈ এটা OTP যাব আৰু সেই OTPটো একেবাৰে ওপৰৰ ঘৰটোত টাইপ কৰিব তাৰপিছত আপুনি তলত দিয়া ইনষ্ট্ৰাকশ্যন অনুসৰি আপোনাৰ পাছৱৰ্ডটো ক্ৰিয়েট কৰাৰ পিছত কনফাৰ্ম পাছৱৰ্ডত ক্লিক কৰি পুনৰ সেই একেটা পাছৱৰ্ডকে টাইপ কৰিব আৰু ক্ৰিয়েট পাছৱৰ্ডত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ পাছৱৰ্ডটো ক্ৰিয়েট হৈ যাব ইয়াৰ পিছতে আপোনাৰ এনেকুৱা ধৰণৰ এটা পেজ খোল খাব তাত আপুনি ইনেবল নাও কৰিব পাৰে নহ'লে স্কিপ ফৰ নাও কৰিব পাৰে মই এতিয়া বৰ্তমান স্কিপ ফৰ নাও কৰিছোঁ ইয়াৰ পিছত আপোনাৰ এনেকুৱা এটা পেজ খোল খাব তাত আপোনাৰ মোবাইল নাম্বাৰটো টাইপ কৰিব আৰু আপুনি বৰ্তমান ক্ৰিয়েট কৰা পাছৱৰ্ডটো তাত টাইপ কৰি লগ ইন কৰি দিব লগ ইন কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ এটা পেজ খোল খাব তাত আপোনালোকে দেখিব KYC বুলি এটা অপশ্যন আছে সেই KYC অপশ্যনটোত ক্লিক কৰিব ক্লিক কৰাৰ পিছতে এনেকুৱা এটা ইণ্টাৰফেচ খোল খাব তাত আপোনালোকে যিটো অডিঅ' লেংগুৱেজ আছে সেইটো ইংলিছে কৰি থ'ব আৰু আই হিয়াৰ বাই ষ্টেট ডেট সেই যিটো ডিক্লেৰেশ্যন আছে ডিক্লেৰেশ্যনটোৰ কাষত থকা বাকচটো তাত ক্লিক কৰি দিব ক্লিক কৰি ফেচ স্কেন কৰি দিব ফেচ স্কেন কৰাৰ লগে লগে এনেধৰণৰ এটা পেজ খোল খাব এতিয়া আপোনাৰ মুখখন স্কেন কৰাব লাগিব আপুনি কেমেৰাৰ সন্মুখলৈ গৈ এনেদৰে চকু টিপ মাৰি দিলে স্কেন হৈ যাব স্কেন হৈ যোৱাৰ পিছত যেতিয়া আপোনাৰ ৰিকগনাইজ কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা পেজ খোল খাব তাত আপোনাৰ নাম থাকিব মোবাইল নাম্বাৰ থাকিব আপোনাৰ এড্ৰেছ থাকিব আৰু তাত ডেট অফ বাৰ্থ থাকিব সেইখিনি যদি শুদ্ধ হয় তেনেহ'লে আপুনি ছাবমিট বুটামটোত ক্লিক কৰি দিব ইয়াৰ পিছতেই আপোনাৰ এনেকুৱা ধৰণৰ এটা পপআপ উইণ্ড' খোল খাব তেতিয়া আপুনি দেখিব যে KYC কমপ্লিটেড হৈ গৈছে এনেদৰে আপুনি ইণ্ডিয়ান LPG গেছৰ KYC ঘৰতে বহি ধুনীয়াকৈ কৰিব পাৰিব